আজি বিশ্ব ধঁপাত বিৰোধী দিৱস আৰু এই দিৱস উপলক্ষে কলিয়াবৰৰ এখন বিদ্যালয়ে এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা দেখিবলৈ পোৱা গৈছে আৰু পৰিৱেশটো মোৰ সহযোগে দেখুৱাব। কলিয়াবৰৰ হিন্দুস্থানী কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এইদৰে ওলাই আহিছে, হাতে হাতে প্লে কাৰ্ড লৈ পেলাই তেওঁলোকে ধঁপাত বিৰোধী যি শ্লোগান সেই শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে যি ধঁপাত বিৰোধী দিৱস সেই দিৱস পুৱাৰে পৰা পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু ধঁপাতৰ পৰা যি ক্ষতি হয় সেই ক্ষতিৰ বিষয়ে তেওঁলোকে ইতিমধ্যে শ্লোগানৰ জৰিয়তে কিন্তু জনসাধাৰণক বুজাবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে আৰু এয়া হৈছে কলিয়াবৰৰ পৰিৱেশ। কলিয়াবৰৰ শ শ ছাত্ৰ ছাত্ৰীয়ে এইদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু সেইদৰে তেওঁলোকে কিন্তু ধঁপাত বিৰোধী যি শ্লোগান সেই শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে আৰু প্ৰায় ৩-৪ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এইদৰে হাতত প্লে কাৰ্ড লৈ পেলাই ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু কলিয়াবৰৰ জখলাবন্ধাত এই পৰিৱেশ মই পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম। পুৱাৰ পৰা আপোনালোকে আজি যি সজাগতামূলক শোভাযাত্ৰা উলিয়াইছে কি ক'ব? আমাৰ মানে যি টবাকু ডে হয়, এইটো একচুৱেলি এণ্টি টবাকু ডে। ইয়াত মানে এটা সজাগতাৰ সৃষ্টি কৰিব বিচৰা হৈছে, কাৰণ কিয় বৰ্তমান সময়ত এনেকুৱা ধৰণৰ কিছুমান সৃষ্টি হৈছে যে মানুহৰ হাৰ্ট ষ্ট্ৰ'ক হওক বা ব্ৰেইন ষ্ট্ৰ'ক হওক, যিবিলাক ধৰণৰ মেডিকেল মানুহৰ যিকোনো ধৰণৰ প্ৰব্লেম মানে মানুহৰ আজিকালি দ্য কজ অফ দ্য টবাকু। চ' এই টবাকুৰ কাৰণে যাতে আমাৰ ল'ৰা ছোৱালীখিনি এফেক্টেড নহওক ইন ফিউচাৰ, তাৰ কাৰণে এটা সজাগতামূলক মানে এটা আমি ৰেলী কৰিব বিচাৰিছোঁ আৰু তাৰ কাৰণে আমি হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ প্ৰধান অধ্যক্ষ মহোদয়ৰো যথেষ্ট ইয়াত আছে, তেখেতো যথেষ্ট আগবাঢ়িছে ৰেলীটোৰ কাৰণে। গতিকে আমি এটা সজাগতা সৃষ্টি কৰিছোঁ যে ন' স্মকিং, ন' টবাকু এণ্ড ছেভ ইউৰ লাইফ। থেংক ইউ। মহকুমা প্ৰশাসনে আপোনালোকক সহযোগ কৰিছে? আমাক মহকুমা প্ৰশাসনে সহযোগ কৰিছে, লগতে আমাৰ SDO ছাৰে আমাক সহযোগ কৰিছে। কালি তেওঁলোকৰ পাৰ্মিশ্যন দিছে যে আমি এই ৰিলেটো কৰিলে মানুহৰ মাজত যাতে এটা সজাগতা হয় আৰু মানুহে যাতে বুজি পায় যে আমাৰ ল'ৰা ছোৱালীবিলাকে কাইলৈ যাতে এটা ভাল বস্তু দেখে, যাতে টবাকুৰ পৰা আঁতৰি বা এনেকুৱা ধৰণৰ ধঁপাত জাতীয় বস্তুৰ পৰা আঁতৰি যাতে এটা ভাল শিক্ষাত আগবাঢ়ি যাব পাৰে, এই ধৰণৰ এটা শিক্ষামূলক আমি এটা ৰেলীৰ কাৰণে বৰ্তমান আমাৰ গোটেই বিদ্যালয়খনৰ ষ্টুডেণ্টক আমি লৈ আহিছোঁ। আৰু কিমান ছাত্ৰ ছাত্ৰী আহিছে? আমাৰ ইয়াত এতিয়া নিয়েৰ এবাউট 500 ষ্টুডেণ্টছ আছে আৰু তেওঁলোকে এতিয়া বৰ্তমান শিক্ষক শিক্ষয়িত্ৰী প্ৰধান অধ্যক্ষ আৰু আমাৰ নন টিচিং সকলোখিনি তেওঁলোকৰ লগত আছে। গতিকে আমি গোটেইখিনি মিলি পেলাই এতিয়া আমি জখলাবন্ধালৈকে যাত্ৰা কৰিম। নিশ্চয়কৈ আচলতে এইদৰে হিন্দুস্থানী কেন্দ্ৰীয় বিদ্যালয়ে পুৱাৰ পৰা কিন্তু যি ধঁপাত বিৰোধী দিৱস সেই ধঁপাত বিৰোধী দিৱস পালন কৰা দেখিবলৈ পোৱা গৈছে।